হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। আজি ৰাতিপুৱা মৰ্ণিং ৱাক কৰাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। মই এয়া গেটখন খুলিয়ে বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাওঁ। আমাৰ ঘৰৰ ওচৰতে একদম ধুনীয়া পাহাৰবোৰ আছে, দেখিবলৈ বহুতেই ভাল লাগে। সেইটো কাৰণে আজি আপোনালোককো দেখুৱাই দিম মই। আমি যোনফালে যাম সেইফালে বহুত পাহাৰ আছে, মানে একেলগে 4-5খনমান পাহাৰ একে লেঠাৰিয়ে আছে। এই ৰাস্তাটোদি গৈ থাকিলে একদম গোটেই ৰাস্তাটো পাহাৰেই পাহাৰ, কিন্তু আমি ইমান আগুৱাই গৈ নাথাকিলোঁ আৰু, কাৰণ বহুত দূৰ হয়। সেইটো কাৰণে ওচৰৰ পৰাই আহিলোঁগৈ। আমি আগতে মৰ্ণিং ৱাক কৰিলে এইফালেদিয়ে যাওঁ, কাৰণ এইফালে পৰিৱেশটোও ধুনীয়া। কিন্তু ছোৱালী জন্ম হোৱাৰ পাছত আৰু তেনেকৈ যোৱা হোৱাই নাই, ঠাণ্ডা পৰি গ'ল যিহেতুকে। তাইক লৈ আৰু ঠাণ্ডাখনতনো কি যাম। এয়া দেখিছেনে, গোটেইবোৰ বৰ্তমান শুকাই আছে, সেইটো কাৰণে ইমান এটা ধুনীয়া লগা নাই বাৰু। পিছলৈ যেতিয়া বাৰিষা আকৌ নতুন পাত মেলিব তেতিয়া মই নিশ্চয় দেখুৱাম আপোনালোকক। ছোৱালী বাপেকৰ লগতে এনজয় কৰি গৈ আছে। তাইতো আৰু এনেকৈ ভালেই পায়, খোৱাৰ পৰা উঠি ফুৰিবলৈ পাইছে যেতিয়া ভাল পাবই বাৰু। তাই বাপেকৰ সৈতে খেলি গৈ আছে, মই লগতে ভিডিঅ'বোৰ 2-এটা বনাই দিছোঁ। আহঁত গছৰ বাহিৰৰ পৰিৱেশবোৰ বহুত ভাল লাগে ন। আৰু এইজোপা দেখিছেনে, আহঁত গছ নতুনকৈ পাত মেলিছে, পিংক কালাৰ হোৱা নাই, গ্ৰীণ হৈ আছে। আৰু এয়া সেই আহঁত গছজোপাৰ কাষতে থকা এজোপা ধুনীয়া ফুল, বনৰীয়া ফুলবোৰ যেতিয়া দেখোঁ ইমান ভাল লাগে ন। মই সেইকাৰণে ভিডিঅ'বোৰ বনাই লৈ আহিছোঁ দেখুৱাবৰ কাৰণে। এনেকুৱা ঢেৰ ফুল আছে, মই বাৰু গোটেইখিনি ভিডিঅ' কৰা নহ'লে। আহোঁতে এয়া দোকানৰ পৰা মই প্ৰয়োজনীয় কিছুমান বস্তু লৈ ল'লোঁ। এয়া হৈছে আমাৰ ঘৰৰ সন্মুখৰ ফুলজোপা, পাত ফুল হয়, ভাল লাগে কাৰণে ভিডিঅ' এটা বনাই দিলোঁ। ঘৰ আহি পালোহি, আহি পাই লাগি গ'লোঁ নিজৰ কামত। বিচনা উঠোৱা নাছিলোঁ, বিচনাবোৰো উঠাই ল'লোঁ। বিচনা উঠাই ল'লেহে শান্তি লাগে, নহ'লে ভাল নালাগে। লগতে মোৰ এই 2-এটা যে ফুলৰ টাব আছিলে, সেইকেইটাতো মই ভাবিলোঁ পানী অকণ দি লওঁ, নহ'লে মৰি যায় কিয় নাজানো। নাৰ্চাৰীৰ পৰা কিনি আনিছিলোঁ, অনাৰ পিছত কিন্তু মই পানী দিয়ে থাকোঁ, হ'লেও দেখোন মৰি গৈছে। এই পাতবোৰ শুকাই গৈছে, নাজানো আৰু যি হয়, দি থাকোঁ পানী। ৰাতিপুৱা আৰু সন্ধিয়া দি লওঁ। পানী দি হ'ল ফুলত, আৰু লগতে মই ৰুমবোৰো মুচি ল'লোঁ। ৰাতিপুৱা ঘৰবোৰ মুচি দিলে মনটো ভাল লাগে, সেইটো কাৰণে মই যিমান পাৰোঁ মানে ডেইলি মুচিব ট্ৰাই কৰোঁ। সদায়তো মুচা নহয়, কাৰণ বাচ্ছা লৈ আৰু সময় নহয়গৈ, কিন্তু যেতিয়াই পাৰোঁ মই মুচোৱেই। আৰু এয়া দেখিছেনে, বজাৰখিনি আনি থৈছিলোঁ, ছোৱালীয়ে পূৰা কামত লাগি গৈছেগৈ তাই। এনেকৈ ব্যস্ত হৈ থাকিলে ভালেই বাৰু, কিন্তু বস্তু অনিষ্ট কৰিলেও মানে ভয় লাগে অনিষ্ট কৰে বুলি। খেলি আছে যেতিয়া খেলি থাকক বুলিয়ে ভাবিলোঁ, আৰু লগতে তলত এখন কাপোৰ পাৰি তাতে তাইক বহাই দিলোঁ, তাই ধুনীয়াকৈ খেলি থাকিলে। ময়ো গা চা ধুই আহিলোঁ, আৰু ওচৰতে তাইও মোক বহি আছে। গা পা ধুই আহিলোঁ, ফ্ৰেছ হ'লোঁ। লগতে তাইৰ কাৰণেও খানা ৰেডি কৰিবলৈ লাগিব এতিয়া, তাইকো খুৱাই বোৱাই ল'ম বাৰু। তাইক খুৱাই কৰি লৈ পেলাই পিছতহে মই আমাৰ নিজৰ খানাবোৰ ৰেডি কৰিব লাগিব। ৰাতিপুৱা সময়খিনি কিমান দৌৰা দৌৰি লাগে সকলোৱে জানে। তাইক খুৱাই ল'লোঁ, তাৰপিছতে মই ভাবিলোঁ মই পূজাটো দি লওঁ, মানে ধূপ ধূনা অকণ জ্বলাই লওঁ। সেইকাৰণে এয়া ফুল লৈ আহিলোঁ আমাৰ ঘৰৰ সন্মুখতে। ৰাতিপুৱা সময়ত যেতিয়া এনেকৈ ধুনীয়াকৈ গা পা ধুই আহি ধূপ ধূনা অকণ দিয়া হয়, তেতিয়া মনটো অট'মেটিকেলি বহুত ভাল লাগে, পবিত্ৰ লাগে। ৰাতিপুৱা কেতিয়াবা এলাহ আমনি নিচিনা লাগি থাকিলে তেতিয়া খোজকাঢ়ি দিয়া যায়, মনটো মানে ফ্ৰেছ হৈ যায়, ভাল লাগে। এনেকৈ ধূপ ধূনা জ্বলাই আজৰি হ'লোঁ, আৰু তাৰপিছতে মই পাকঘৰৰ কামো ষ্টাৰ্ট কৰিব লাগিব। এইখিনি সামৰি হোৱাৰ পিছতে মই আহি গ'লোঁ পাকঘৰলৈ। মই তেনেকৈ আজি একো বনোৱা নাই, ৰাতিপুৱা মই ব্ৰেড আছিলে, ব্ৰেডকে